আজি মঙ্গলদৈত বান পৰিস্থিতিৰ বুজ লব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেঙাবৰা গাঁৱত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব নোৱা নৈৰ পশ্চিম পাৰৰ বানে ছিগা মথাউৰি ভগ্ন মথাউৰিৰ লগতে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব বানপীড়িত কেইবাটাও অঞ্চল আশ্ৰয় শিবিৰত বন্যাতৰে মত বিনিময় কৰাৰ লগতে কপিলী সত্ৰ বেঙাবৰা গাঁৱৰ বানাক্ৰান্ত অঞ্চল এই সমস্থানৰ ক্ষয়ক্ষতিৰ বুজ লব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভূটানৰ পৰা নামি অহা নোৱা নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি যোৱাত প্লাবিত হৈছিল কেইবাখনো গাঁও বানে ধুই লৈ গ'ল শ শ বিঘা খেতি নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙ্গলদৈ বেঙাবৰা গাঁৱত আৰু মঙ্গলদৈ বেঙাবৰা গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা মথাউৰি নোৱা নৈৰ বাঢ়নী পানীয়ে ছিঙি লৈ যোৱাৰ পিছত বৃহত্তৰ অঞ্চল বানত প্লাবিত হৈছিল পানী এতিয়া কিছু পৰিমাণে কমিছে আৰু আজি কিছু সময় পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ছিঙা অংশ আচলতে পৰিদৰ্শন কৰিব আৰু বুজ ল'ব কি ধৰণৰ ক্ষয়ক্ষতি হৈছে গাঁৱৰ লোকসকলৰ আৰু আপোনাৰ ঘৰত পানী উঠিছিলে হয় উঠিছে এতিয়া কমিছে অকণমান ক্ষয়ক্ষতি কি ধৰণৰ হৈছে ক্ষয়ক্ষতি অকণমান হৈছে বাৰু চোতালত পানী উঠিছে পাকঘৰত পানী উঠিছে মুখ্যমন্ত্ৰী আহিব কিছু সময় পিছত হয় গম পাইছোঁ বাৰু কি ক'ব কি ক'ম আৰু অকণমান সাহাৰ্য কৰিব লাগে আৰু মাথৰিটো ঠিক কৰি দিব লাগে আমাক হয় নিশ্চয়কৈ ইয়াতে পানী উঠিছে পানী উঠিছে এতিয়া কমিছে মুখ্যমন্ত্ৰী আহিব কিছু সময় পিছত হয় হয় তেওঁ আহিলে ধৰক আমাৰ খেতি পথাৰ বহুত অনিষ্ট হৈছে ৰাইজৰ আৰু মথাউৰিটো তেখেতে আহি অলপ চোৱা চিন্তা কৰি অলপ ভালকৈ দিলে আমাৰ গাঁৱৰ মানুহখিনি অলপ উপকৃত হ'ব হয় নিশ্চয়কৈ বান পৰিস্থিতিৰ ক্ষয়ক্ষতি বুজ লোৱাৰ লগতে মথাউৰিৰ যি মেৰামতি কামৰ অগ্ৰগতিৰ বুজ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছত আহি পাব দায়িত্বত আছে তাৰপিছতো স্থানীয় লোক হিচাপত যথেষ্ট ক্ষয়ক্ষতি হৈছে গাঁৱৰ আৰু মুখ্যমন্ত্ৰীগৰাকী আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে আমি এটা কথা আহ্বান জনাম এতিয়া যিহেতু প্ৰকৃতিৰ হেৰিটো এইটো মথাউৰিটো ইতিমধ্যে ভাঙি গ'লেই তাৰ ফলত বহুতো অনিষ্ট হৈছে ঘৰ দুৱাৰো বহুত অনিষ্ট হৈছে মাছ ফিচাৰী মাছ গৈছে পথাৰ অনিষ্ট হৈছে তাৰ উপৰি আৰু এটা কথা তেখেতক আমি অনুৰোধ জনাম যিহেতু এই মথাউৰিটো আমি আজি বিভাগীয় ডিপাৰ্টমেণ্টৰ লগত কথা পাতিলোঁ টোটেল 26 কিলোমিটাৰ মথাউৰি কিন্তু জিঅ' বিভাগৰ যিটো কাম হ'ব অকল আপোনাৰ 18 কিলোমিটাৰ হ'ব 18 কিলোমিটাৰ 8 কিলোমিটাৰ মানে বাকী থাকিব জিঅ' বিভাগৰ কামটো যাৰ ফলত আমি আকৌ অহা বছৰলৈকে এনেকুৱা এটা সমস্যা হ'ব যিখিনি ঠাইত হয় জিঅ' বিভাগৰ কামখিনি নহ'ব তাতে ভাঙি যোৱাৰ এটা চান্স থাকিব পাৰে সেই মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম যে 26 কিলোমিটাৰ যিটো মথাউৰি 26 কিলোমিটাৰ যেন তেওঁ জিঅ' বিভাগৰ কামটো কৰি আমাক এই অতুলাবাসী ৰাইজক কৃতাৰ্থ কৰে তেখেতে